हेलो गाइस, देखो ना गाइस, देखो ना हम आ गए हैं रेडी होके। हिटू की हल आमार We'll rock, man. वी आर गोइंग टू द जुको ভ্যালি, দ্য পেৰাডাইজ ইন আৰ্থ। সো যাত্ৰা আৰম্ভ কৰি লৈছোঁ। এইটো ভিডিঅ' এনেও পষ্ট নহয়, এইটো জাষ্ট ব্লগৰ কাৰণে জাষ্ট এনে ৰাখি থৈছোঁ। এইটো পিছতকৈ এডিট কৰিম, কিন্তু পিছলৈ মেমৰিজ হিচাপত ৰাখি থৈছোঁ যাতে পিছতকৈ চাব পাৰোঁ। আৰু আমি গোট খাই আছোঁ, আমাৰ ট্ৰেইন আছে ৰাতি, আমি গৈ আছোঁ এতিয়া। চ' দেখুৱাই যাম আপোনালোককো, এনজয়। ক'ত গ'লাম? এইটো শ্বটটা লৈ লৈছোঁ। চাওঁ এক্সপিৰিয়েঞ্চ মজা। জুবিন দা, কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চটো? চকু মেলিয়ে টোপনি গ'ল নেকি? কলটো লোৱাই এক্সপিৰিয়েঞ্চ এইফালে বাপৰে। কেমেৰাটোতো কেপচাৰ নহয়, কিন্তু ইটছ দ্য কহিমা টাউন হিয়াৰ। ইটছ দ্য কহিমা টাউন। ইটছ ভেৰি বিউটিফুল ফ্ৰম হিয়াৰ, ভেৰি বিউটিফুল ভিউ। চব লাইটছ একদম ধুনীয়া ধুনীয়া, পাহাৰত ইমান ধুনীয়াকৈ তৰা নিচিনা জিলিকি আছে একদম। চ' আমি পেট্ৰল পাম্পত আহিছোঁ এতিয়া। আমি গৈ আছোঁ বিশ্বমা ডাইৰেক্ট, ডিমাপুৰ ষ্টেচনৰ পৰা ডাইৰেক্ট বিশ্বমা গৈছোঁ। আমাৰ ট্ৰেকিং সোনকালে আৰম্ভ হ'ব। চ' হোপফুলি আমি ছানছেটটো ধুনীয়াকৈ চাবলৈ পাম আৰু কাইলৈ ছানৰাইজো চাবলৈ পাম। চ' উই আৰ অন। বঢ়িয়া। ৰিচ বিশ্বমা ভিলেজ। ট্ৰেকিং আৰম্ভ কৰোঁ এতিয়া ধুনীয়াকৈ। আৰু ছানৰাইজ হ'বলৈ হৈছে, বৰ ধুনীয়া টাইমিঙত পাইছোঁ। এইফালে দেখিছে পাহাৰ, মজা। কোনোবাই যদি বিশ্বমা থাকিব বিচাৰে, ইয়াত হোমষ্টেজ আছে বিশ্বমা ভিলেজতে, কিন্তু আমি নাথাকোঁ ইয়াত। আমি ডাইৰেক্ট ট্ৰেকিং কৰিবলৈ আৰম্ভ কৰোঁ। এতিয়া বাজিছে 5:30। চ' আমি ধুনীয়া টাইমত আমি ট্ৰেকিংটো আৰম্ভ কৰিম। ইটছ লাইক এ মৰ্ণিং ট্ৰেক। ঠিক আছে। ট্ৰেকিং পইণ্টলৈ আমি গৈ আছোঁ, জুকৰ with the amazing ট্ৰেকিং পইণ্টলৈ গৈ আছোঁ with a powerful vehicle. বঢ়িয়া ছানৰাইজ হৈ আছে, মজা লাগিছে। ট্ৰু এডভেঞ্চাৰ মেন গাইজ। এইফালে দেখা নাই কাকো, এটা মাত দি আছোঁ। জয় জুবিন দা, জয় জুবিন দা। য়েছ, মজা লাগিছে। আমি ট্ৰেকিং ষ্টাৰ্ট কৰিম আৰু এতিয়া নিয়াৰলি 5:30 AM। বঢ়িয়া টাইমত আমি ট্ৰেক আৰম্ভ কৰিম। হোপফুলি আমি দুপৰীয়ামানলৈকে আমি পাই যাব লাগে বস্তুটো। য়েছ, মজা। We have reached now the trekking point. So we are ready for the trek. Ready. And this guy is amazing. We enjoyed the ride very much, and it's very adventurous and very dangerous. We do. So now it's time to go to the top. Vikas, কেনে লাগিছে ফিল? কেনে ফিল লাগিছে? I was expecting good, but this is feeling, I'm feeling best. Thanks. That's it. Yeah. আমাৰ ছাৰ ফিল কেনে? পাদুৰা ছাৰ ফিল কেনে? হেভি ফিল। খেল আৰম্ভ হৈ গৈছে গাইজ। আমি ইমান এক্সপিৰিয়েঞ্চ ট্ৰেকিং কৰা নহয়, চ' সেইকাৰণে গেটখন পাবলৈ হৈছে আৰু বেছি দূৰ নাই। কিন্তু আমি যথেষ্ট ব্ৰেক লৈ আহিছোঁ, কাৰণ ট্ৰেকিংটো সঁচাকৈ টান হয়। আৰু যিহেতু আমি ৰাতি নোহোৱা নেমেলাকৈ আমি গাড়ীত উঠি পানি আহিছোঁ, চ' এক্সস্টেড। চ' সেইকাৰণে আমি প্ৰথম আৰ্লি দিনা মৰ্ণিং ডাইৰেক্ট আমি ট্ৰেকিং কৰিছোঁ। সেইটো কাৰণে সেইটোৰো অকণমান ভাগৰ আছে, আৰু লাহে লাহে আমি গৈ থাকিব লাগিব। এতিয়া ৰখিলেতো নহ'ব।
টাইমিং ভাল হৈ আছে চ' আৰামছে গৈ থাকিম চ' ধুনীয়াকৈ আমি জুকোটো এক্সপ্ল'ৰ কৰিব লাগে য়েছ দাদা এইফালে এপাক তুমি জকো বুলি আহিবা হা ভাইটি তুমি জকো ফুৰিবা কেনে কেনে ফটাফটি নে বিকাশ জকো বুলি কেনে লাগিছে ভাল টান হয় টান হয় ভাল লাগিছে মানে কিন্তু হেৰি গৈছিলে এইডোখৰে যি জ্বালা ইয়াত এইডোৰ মেটেল মিঠা হৈ গৈ থাকিব আমাৰ এইকেইটা মেটেল উইল এনজয় এটা আছে চেলাইন ওলাল না फटाफटी ना really challenging man भाई क्या चल रहा है मतलब सोचने वाला कल्लू भाई कैसा लग रहा है अच्छा लग रहा है यार उधर में देखो 2-3 फिल बताओ कैसा है कैसा लग रहा है गार्ड फट रहा है या नीचे का कुछ फट गया पूरा बढ़िया इसमें उतना पड़ रहा है भाई जोकोबिली माता भाई मर जाओगी what a view फील भाई फील এইটো কেমেৰাটো কেপচাৰ হ'ব পৰা নাই কিন্তু what a view আৰু আমি লাকি যে मीठा होता कौन सा ना বৰফ হৈ আছে লাহে লাহে it's frozen the floors are frozen এতিয়া পাইছে 7:30 so সানৰাইজ যেটা আমি চাবলৈ যাম বেষ্ট টাইম আৰু আমি জানুৱাৰীত আহিছোঁ চবেই কয় অফ চিজন হয় কিন্তু লাক থাকিলে মানে আমাৰ যে লাক ভাল চ' ছানৰাইজ চাবলৈ গ'লে মানে আৰ্লি মৰ্ণিং আই থিংক এই গোটেই ভেলীখন ফ্ৰজেন হৈ যাব আইচে আবৃত হৈ যাব চ' সেইটো চাবলৈ মোক বহুত আশা আছিলে আমাৰ চবৰে আশা আছিলে চ' দেখুৱাম অলটিটিউড হাই অকণমান অক্সিজেন কম কিন্তু ইটছ ৱৰ্থ ইট व्यू ब्रो दिस इज व्यू माँ कसम मतलब जब पाओगी तब पता चलेगा क्या है जोको बोली कैसा है ফটো মাৰ গ্ৰুপ ফটো भाई क्या है बोल যতীন ফিল কোৱা কেনে ফিল মজা ফালিছো না এডভেঞ্চাৰ ভালকে আৰামছে একদম আৰামছে নাই আহিব লাগে দিছ ইজ দ্য ৰিয়েল মেন কি ৰাস্তা গাইজ কি ৰাস্তা তাৰমানে দেখিবলৈ মিষ্টেৰিয়াছো লাগে কিন্তু গৈ মজাও লাগে এনেকৈ ওপৰত দেখিলে গোটেই পাহাৰ আৰু এইফালে গোটেই ৰাস্তা আমি ধুনীয়াকৈ গৈ আছোঁ যিহেতু দেখিব পাইছে আগতে জুকোত ৱাইল্ড ফায়াৰ হোৱাৰ কাৰণে গোটেই গছ গছনিবোৰ গোটেই মৰি গৈছে জ্বলি পানী কিন্তু এইটো এটা লুক দিছে কিন্তু এনহেঞ্চ কৰি দিছে পাহাৰখনৰ লুকটো চ' ইটছ ট্ৰুলি হেভেন অন আৰ্থ মেন চ' লেটছ গ' পামগৈ আৰু আমি এতিয়া আমাৰ ডেষ্টিনেশ্যন আমাৰ হোমষ্টে যোনটো আমি থাকিম সেইটো আমি বিচাৰি গৈ আছোঁ ৰাস্তাটো কনফিউজিং অলপ হয় অলপ ৰিস্কি হয় এডভেঞ্চাৰাছ হয় কিন্তু আহি যে মজা পাব ৱৰ্থ হ'ব সেইটো গেৰাণ্টি আছে ৱৰ্থ ভিউ মজা আহিছে তোমাৰ আমি গৈ আছোঁ আমি হাতটো পামগৈ আৰু 30 মিনিটছত আমি হাত পামগৈ ট্ৰেকটো বেছি দেৰি নাই হোৱা আমি যিটো লেভেলত উঠি আহিছোঁ তাৰমানে ফুটনি নহয় কিন্তু এতিয়া মাত্ৰ আমাৰ 1.5 ঘণ্টা হৈছে আমাৰ এইটো ফুটনি নহয় কি হয় জয় জুবিন দা অঁ ত' 1.5 ঘণ্টাতে আমি উঠি পানি আৰম্ভ কৰিছোঁ আমাৰ জাৰ্ণি চৰি 1.5 ঘণ্টাতে উঠি পানি আমি পাওঁৱেই আৰু এতিয়া হাতটো চ' কি ধুনীয়া ভিউ এনেকৈ কেমেৰাটো একো পাত্তা নাপায় বস্তুটো কিন্তু
unreal. It's unreal. It's unreal. এই বিদ্যা ফালিছে It's unreal. কেলা মই ব্লগ বনাই আছো কেলা ৰ এইটো ফেমাস হ'ব ন কেলাটো কোনে চিলে কি ধুনীয়া ভিউ কেমেৰাত ইমান কেপচাৰ নহয় বাট ইটছ টোটেলি আনৰিয়েল আনবিলিভেবল বেছি দূৰ নাই ৰেষ্ট কৰি আমি বিন্দাছকে ৰেষ্ট কৰি মেলি আমি এতিয়া আমি ছানছেট পইণ্টটো পালোহি আৰু এতিয়া আমি ধুনীয়াকৈ ছানছেট চাম অকণ দেৰি আছে ছানছেটলৈ কিন্তু যোনটো পইণ্টত আমি আছোঁ তাৰপৰা ছানছেটটো কেনেকুৱা লাগিব সেইটো এবাৰ কেমেৰা দি দেখাবলৈ চেষ্টা কৰিছোঁ দেছ unbelievably beautiful. It's very very beautiful. তো মোৰ কেমেৰাত ইমান কেপচাৰ নহয় কিন্তু মই বাৰে বাৰে কম বস্তু কিন্তু এটা বেলেগে ফিলিং এটা যোনটো ব্ৰিজ ইমান ফ্ৰেছ ব্ৰিজ সেইটোৰ লগতে এই ছানছেটটো চাবলৈ পাম এতিয়া আমি বহিম ইয়াত আড্ডা মাৰিম লগৰবোৰৰ লগত কথা পাতিম কিন্তু hell of an experience man what a beautiful valley off season হয় কিন্তু still ইয়াৰ বিউটিটো ইয়াৰ শেষ হোৱা নাই so hopefully এটা বেলিটো ডুবি যাব এই বস্তুটো ধুনীয়াকৈ কেপচাৰ কৰিম আৰু কাইলৈ যেতিয়া ছানৰাইজ হ'ব তেতিয়া আৰু ধুনীয়াকৈ ইয়াত যিমানবোৰ ইয়াত গছবোৰ আছে আৰু যোনবোৰ ৰাস্তাইদি আমি আহোঁ চব ফ্ৰ'জেন হৈ যাব আৰু বেলিটো ইমান ধুনীয়াকৈ ওলাব এইটোৱে পইণ্টত ইমান ধুনীয়াকৈ এইফালৰ পৰা বেলি ওলাব এইফালে নহয় চৰি এটাত এই উল্টা ফালৰ পৰা ওলাব চ' গোটেইখন ফ্ৰ'জ হৈ থাকিব চ' সেইটো চাবলৈ এটা আচৰিত ধৰণৰ মজা লাগিব চ' সেইকাৰণে ইটছ ট'টেলি ৱৰ্থ আহিব যদি কোনোবা বিচাৰিছে অফ ছিজন হওক বা ইন ছিজন হওক একো মতলব নাই আহক আৰু চাই যাওকচোন ইটছ ভেৰি ভেৰি বিউটিফুল মই গৈ আহিলো তাত কৈ আছো This is the beauty. মোক ভিডিঅ' এটা বনাই দে নাই এইডোখৰত অকণ ক্ল'জ আহ ভিডিঅ' এটা বনাই দে না চাবি দেই It's the beauty and risky. Yes. Oh my god. ঐ কোনোবা এটা তাত থাকচোন Oh my god. Yes. Hey. ইয়ালে আহ Feel the beauty man. Oh my god. Oh my god. Yeah. We are at the dangerous end of this valley. So as you can see, oh my god, but see the beauty. See the beauty. Oh my god, belly to be second ডাৱৰখনে লুকাই থৈছে কাৰণে বেয়া লাগিছে কিন্তু হলো ডাৱৰখন জলদি যাওক মস্তি Gun
the peak. Amazing. Sunrise. It's 5:13 a.m. Sunrise হ'বলৈ আহিছে. আমি জুকো ভেলী একদম পিক পইণ্টত আছোঁ. ৰাতিপুৱাই শুই উঠি পানি যিটো ঠাণ্ডা একদম বৰফ যাতে তলত দেখিব পাৰে, গোটেই বৰফ জমি আছে. গোটেই নাই জনা, কিন্তু চব অলমষ্ট ইটছ ফ্ৰ'জন. চ' সেই কষ্টখন খাই ঠাণ্ডাৰ মাজত আমাৰ লগৰকেইটাৰ লগত জছ দেখুৱাই পিক পালোহি. আৰু এতিয়া এনেকুৱা লাগিছে যে আমি ফটোত যোনবোৰ জুকো ভেলী দেখি থাকোঁ, সেইবোৰ লাইভ আমি চাবলৈ পাইছোঁ. এনেকুৱা কেমেৰাত একো তুলনা নাই, কিন্তু ইটছ ট'টেলি আইজ ৱৰ্থি. বহুত ধুনীয়া লাগিছে. চ' ট্ৰিপটো ছাকচেছফুল. ছানৰাইজ এণ্ড ছানছেট আমি ছাকচেছফুলি ধুনীয়াকৈ চাইছোঁ. অলমষ্ট আমি সকলো ভিউ পইণ্টছ কভাৰ কৰিলোঁ. ফ্ৰ'জেন অকণমান পৰিস্থিতি চাম বুলি আহিছিলোঁ, সেইটো চাবলৈ পালোঁ. চ' ষ্টেটো আমাৰ বৰ ধুনীয়া হ'ল. ৰাতি খালে থাকোঁতে অলপ কষ্ট এটা হ'ল যে যথেষ্ট ঠাণ্ডা. চ' ৰাতি আমি কেম্প লৈছিলোঁ, যিহেতু আমি কপি শুই আছোঁ. হ'লেও যি নহওক কপনি খতম. এতিয়া আমি উই আৰ দ্য পিক. ধূলি নহয় দে, আইচ হয়. Morning. Bye. It's frozen. Successfully ended our journey to Zuko. Lovely place, lovely memories. So we're now going towards our home. Okay. Yes, okay. নামিওতে যিটো এনজয়মেণ্ট পাইছোঁ, তাৰমানে এইটো থ্ৰিল আচলতে. উঠোতে শিলগুটিবোৰ তাৰমানে যেনেকুৱা কষ্ট পাইছিলোঁ ন উঠি পানি, এতিয়া নামোতে তাৰমানে যিটো ষ্টান্স মাৰি আহিছোঁ, গছত ওলমি মেলি জাপ চাপ মাৰি মেলি. চ' ইটছ এইটো বান্দৰৰ নিচিনা গৈছোঁ আমি. চ' ভাল লাগিছে. আৰু অকণমান আছে, সেইটো আমি ষ্টান্স মাৰি যাম. আৰু লাষ্টত আমি পামগৈ বিশ্বমা এণ্ড বেক টু হোম. গো বাই. Bye, Nagaland. My friends. Zuko চাই মেলি আজৰি. এতিয়া ঘৰ যাওঁ. It was lovely, tiring, but very interesting. Yo.